নির্দলীয় প্রার্থী বিশিং জরুয়ার মাসুম খান দেখেন কি বলে। স্টপ বন্ধ কর এইবিলাক ভগৰ ভগৰ শুনি শুনি সকলোৰে কাম তলা লাগি গৈছে। এই যে সোশ্যাল মিডিয়াত যিসকলে ভগৰ ভগৰ কৰি আছে, কংগ্ৰেছ পাৰ্টি হোক AIUDF পাৰ্টি হোক, আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হেমন্ত বিশ্ব শৰ্মা যেনেকুৱা কৈ আছে যে 5 টকাৰ ভাড়া অটোৱালা ঠেলাৱালা পিপিলিৱালা ইহঁতৰ পৰা পাৰিলে 4 টকীয়া দিব, 1 টকা কম দিব, এইটো কি বুজাই আছে? আমাৰ দেশৰ অসমৰ এই যে নিবনুৱা সমস্যাৰ ফলতে যিসকলে পেটৰ তাৰণাতে যেনেকুৱা অতি দুৰ্ভগীয়া ভুক্তভোগী ৰাইজৰ পৰা ঘৰ পৰিয়াল সংসাৰ সৰু সৰু ল'ৰা ছোৱালী এৰি দেশ বিদেশত খাটিবলগীয়া হৈছে, গুৱাহাটী চহৰত পিলপিলি চলাই খাব লগা হৈছে, ইহঁতৰ পৰা ভাত কাঢ়ি লৈ পেটত লাত মাৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম চলাব খুজিছে। ইয়াতকৈ দুখৰ বিষয় লাজৰ বিষয় হ'ব পাৰে নেকি? পাৰে অসমৰ পৰিস্থিতি পৰিৱেশ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ইমানে টকাৰ প্ৰয়োজন নে, ইমানে অভাৱ নে? আৰু লগতে মই হকিয়াই দিছো কংগ্ৰেছ নেতাসকলৰ যিসকলে আছে অসমত, আপোনালোকৰ ভণ্ডামী ৰাজনীতি নাটক বন্ধ কৰক, নহ'লে কথা বেয়া আছে এইবাৰ। আৰু AIUDF সকলেও শুনি ৰাখক, মই মাসুম খান কৈ আছো এইবাৰ আৰু ভণ্ডামী নচলিব। কিয়নো আপোনালোকে আজি যেনেকৈ এছেম্বলিতে কংগ্ৰেছ পাৰ্টিৰ বিধায়কসকলে হওক AIUDF পাৰ্টিৰ বিধায়কসকলে আপোনালোকৰ ৰায় নোহোৱাকৈ এছেম্বলিত পাছ নোহোৱাকৈ আজি অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা নিয়ম নষ্ট কৰি সংবিধানৰ শপত খাই সংবিধানৰ আইন কানুন নষ্ট কৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ লগত তলতীয়া হিচাপে চাটি খাই সকলো ক্ষেত্ৰতে সাপ দি লগ দি এতিয়া সোশ্যাল মিডিয়াত আহি নিন্দা জনাই আছো, গৰিহণা জনাই আছো, অমুক কৰি আছো তমুক কৰি আছো। এইবাৰ আৰু নচলিব আৰু এইবিলাক নাটক সকলো মানুহে বুজি পাইছে। আচলতে সঁচা অৰ্থত ক'ব গ'লে মই মাসুম খান কৈ আছো, সঁচা কথা প্ৰকাশ কৰি আছো, আৰু সঁচা কথা কওঁতে মই কাকো ভয় নকৰো, কাৰো পৰৱা নকৰো। আই ডোন্ট কেয়াৰ, কিয়নো মোৰ মুখ কোনেও বান্ধি ৰাখিব নোৱাৰে, কিয়নো মই কাৰো পৰা 1 টকা আজিলৈকে মই খোৱা নাই, লোৱা নাই, কাৰো দালালি কৰা নাই। মই আই কেন চেলেঞ্জ ইট। আচলতে সঁচা অৰ্থত ক'ব গ'লে আমাৰ মুছলমানৰ বাবে নিস্বাৰ্থ ত্যাগ কৰি কোনো এতিয়ালৈকে কোনো কাম কৰা নাই। যদি সঁচাকৈ কৰিলে হয় তেনেহ'লে কোনো এটা কাম সমাধান কৰি তাৰ পিছত সোশ্যাল মিডিয়াত প্ৰকাশ কৰিলে হয় মই এইটো কেছ ফাইলিং কৰিছো, মই এইটো প্ৰতিবাদ কৰিছো বা এইটো কাম কৰি দেখুৱাইছো। আচলতে সকলো ভণ্ডামী নাটক। কোনো এটা উচ্ছেদৰ ক্ষেত্ৰতে কওক পাৰিব নেকি এনেকুৱা অৰাজকতাভাৱে দুৰ্নীতি কৰাৰ বাবে বা আমাৰ মাইনৰিটি মুছলমানৰ বাবে ইমান মানে ভুক্তভোগী কান্দাৰ ৰণ উঠি গৈছে আজি গোটেই অসমত। তেনেহ'লে আজি ৰাইজ আপোনালোকে চিন্তা কৰক, ভাবক যে আচলতে সঁচা অৰ্থত মুছলমানক সকলোৱে ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে। কংগ্ৰেছত যাব ফুটবলৰ নিচিনা লঠিয়াই দিব, তাৰপিছত AIUDFত যাব, তাৰ পৰা কোনোবাই কৰি আছে বিজেপি। তেনেহ'লে আজি অসমৰ মুছলমান ক'ত আছে আৰু কোনে সহায় কৰি আছে, কোনে সহায় কৰিব, আৰু মুছলমানৰ পক্ষত কোনে কাম কৰিব? কোনোৱে কাম কৰা নাই, চব দালাল, চব বাটপাৰ। কথা বেয়া আছে এইবাৰ। অসমৰ ৰাইজ আপোনালোকে এইবাৰ সজাগ হওক। আচলতে সঁচা অৰ্থত মুছলমানৰ পক্ষত, মুছলমানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত, শান্তি আৰু উন্নতিৰ ক্ষেত্ৰত ভাতৃত্ববোধ বজাই ৰাখিবৰ বাবে অসমত নিস্বাৰ্থ ত্যাগ কৰি কোনো নেতা লিডাৰে কাম কৰা নাই। মই মাসুমকে চেলেঞ্জ কৰি কৈ আছো, আই কেন চেলেঞ্জ ইট। ওয়েলকাম, অলৱেজ আই এম ৰেডি উইথ ফাইট ফৰ এনি পাৰপজ, এনি ডিপাৰ্টমেণ্ট। ইমান আমাৰ অসমৰ লাজৰ বিষয়, ঘৃণনীয় বিষয় যে জিন্দা মানুহক মৰা বনাই দিছে, ভোট কৰ্তন কৰিছে, আৰু সন্মুখত পৰা আৰু 5 লাখ ভোট কাটিব। এইবিলাক অসমত কি চলি আছে? গোটেই ভাৰতবৰ্ষৰ মানুহ আজি আমাক থু দি আছে। আমি অসমবাসী কেনেকুৱা মানুহ? আমি অসমত সকলোৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ ভাতৃত্ববোধ বজাই ৰাখি ঠিক ৰাখি আমাৰ কৰিবলগীয়া কি আছে সন্মুখত আমাৰ নিশ্চয় চিন্তা কৰিব লাগিব। আমাৰ অসমত এই মিয়া শব্দটো শুনি শুনি এতিয়া বিয়াৰ পৰা এতিয়া ভাল লাগিবলগীয়া হৈছে, কিয়নো এই যে মিয়াৰ ভোট কৰ্তন এইবিলাকতো এতিয়া প্ৰকাশ হৈ গ'ল যে অসমত কি চলি আছে। গতিকে এতিয়া আমি গৰ্বিত, কিন্তু সন্মুখত এই অসমৰ মিয়াসকল বা অসমৰ যিমান ভাগ নকৰক কিয় মুছলমানৰ নিশ্চয় সন্মুখত শান্তিৰ দিন আহি আছে। গতিকে ৰাইজ আপোনালোকে সজাগ হওক, যিকোনো সমষ্টিতে হওক আমাৰ মুছলমানৰ মাইনৰিটিৰ বাবে আচলতে সঁচাকৈ ধনী নেতাসকলক আউট কৰি দিয়ক। ধনী নেতাৰ কাষত আপোনালোকে কেতিয়াও কাষ চাপিব নোৱাৰে। সঁচা অৰ্থত নিৰীহ মোৰ নিচিনা দুখীয়া মানুহ, সাধাৰণ মানুহ সকলো সমষ্টিতে এনেকুৱা বিধায়ক বনাওক যদি আচলতে সঁচাকৈ আপোনালোকে শান্তি তৃপ্তি আৰু আপোনালোকে সমষ্টি দুৰ্নীতিমুক্ত কৰিব খোজে, সমষ্টিৰ উন্নয়ন কৰিব খোজে। গতিকে আপোনালোকক মই অনুৰোধ জনাই আছো, এইবিলাক এৰি দিয়ক। ৰাজনৈতিক দল পাৰ্টি কংগ্ৰেছ AIUDF BJP এইবিলাক এৰি দিয়ক, বাদ দিয়ক। বা আপোনাৰ প্ৰাৰ্থী আপোনালোকে নিজে বাছনি কৰি সাধাৰণভাৱে আপোনালোকে এইবাৰ নিৰ্বাচিত কৰিব। আৰু বেছি সময় নালাগে,
আমাৰ অসমৰ মুছলমানসকলে কেতিয়াও কোনেও নিবিচাৰে যে অসমত কোনো জাতি হিংসা বা ভেদাভেদ ৰাখি ভাতৃত্ববোধ নষ্ট কৰি কোনোৱে চলিব বুলি কোনো মিয়াই কোনো মুছলমানে নাভাবে। গতিকে আমাৰ অসমৰ গৌৰৱ শংকৰদেৱৰ অসম, মাধৱদেৱৰ অসম, আজান পীৰৰ অসম, লগতে মই মাছুম খান গোটেই অসমবাসীৰ হৈ কৈ আছো, এইখন আমাৰ জুবিন গাৰ্গৰ অসম আৰু আমি জুবিন গাৰ্গৰ সপোন দেখা মতে ভবা মতে আমি অসম বনাই ছাৰিম। আপোনালোকে শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুবিধা কৰি দিয়ক। ধন্যবাদ সকলোকে।